Good morning, dear students. সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছত আমি আলোচনা কৰিম ভয়েস সম্পৰ্কে আৰু আমি ইয়াৰ আগৰ ক্লাছত কৈছিলো যে ভয়েস কি হয় ভয়েস কেই প্ৰকাৰৰ বা ভয়েসৰ নিয়ম সম্পৰ্কে আমি আলোচনা কৰিছিলো আৰু তাতে এটা কথা কৈছিলো যে আমি টেন্স ওয়াইজত ভয়েস সম্পৰ্কে আলোচনা কৰিম তো আমি আজি প্ৰথমতে লৈছো প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভয়েসৰ ফৰ্মুলাটো হৈছে সাবজেক্ট ভাৰ্ব ভাৰ্বত কেতিয়াবা এস বা ইএস থাকিব পাৰে প্লাস অবজেক্ট ঠিক তেনেকৈ পেসিভ ভয়েসৰ ফৰ্মুলাটো হৈছে সাবজেক্ট ইজ এম আৰ প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস বাই প্লাস অবজেক্ট ঠিক আছে তো আমি তাতে এটা মানে ইয়াৰ আগৰ ক্লাছত আমি এটা নিয়ম পাইছিলো যে পেসিভ ভয়েসত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় ঠিক আছে আৰু বাই প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে তো আমি ইন্ট্ৰোগেটিভ বা নেগেটিভ হেবিলাক আমি পিছৰ ক্লাছত আলোচনা কৰিম কিন্তু আজি আমি মানে এসাৰ্টিভ সেন্টেন্সৰ যিবিলাক ফৰ্মুলা আছে আমি হেমতে আলোচনা কৰি যাওঁ ঠিক আছে তো এই দুটা ফৰ্মুলা আমি মনত থব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আমি এই দুটা ফৰ্মুলা মনত থব লাগিব এইটো প্ৰথম যেটো এক্টিভ ভয়েসৰ ফৰ্মুলা আছে হেতু আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা হিচাপে আমি ক'ব পাৰো ঠিক তেনেকৈ পেসিভ ভয়েসৰ যেটো ফৰ্মুলা আছে হেতু যদি আমি মন কৰো তেতিয়া হলে আমি দেখিম যে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে আৰু পেসিভ ভয়েসত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় ঠিক আছে এতিয়া আমি ইয়াত গম পালো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেতিয়া থাকিব কিবা এটা বাক্য যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব তেতিয়া আমি কলে নিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলে আমি পৰিৱৰ্তন কৰিব লাগিব অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলে আমি নিব লাগিব কিন্তু তাত আমি চেঞ্জ বা পৰিৱৰ্তন কেৱল দুটা দিশতে কৰিব লাগে প্ৰথমটো হ'ল যে সাবজেক্টটো অবজেক্ট কৰিব লাগিব অবজেক্টটো সাবজেক্ট কৰিব লাগিব ঠিক তেনেকৈ আমি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ব্যৱহাৰ কৰিব লাগিব আৰু লগতে আমি বাই প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব তো ঠিক তেনেকৈ এতিয়া আমি উদাহৰণ এটা লওঁ উদাহৰণটো কৰিলে আমি বুজি পাম প্ৰথম উদাহৰণটো লৈছো হি লভস মি এতিয়া এইটো কি হ'ব এইটো আমি গম পাইছো যে এইটো সাবজেক্ট এইটো ভাৰ্বত এস যোগ হৈছে এইটো অবজেক্ট তো আমি কি কৰিব লাগিব এই অবজেক্টটো আমি ইয়াত লৈ আহিব লাগিব তো ইয়াত মি আছে মি থাকিলে কি হ'ব আই লগত কি বহিব এম বহিব আই এম আৰু তাৰ পৰা আমি কি পাইছিলো সাবজেক্ট হৈ গল বি ভাৰ্বৰ এম বহিলে তাৰ পৰা কি আছে ভাৰ্বৰ থাৰ্ড ফৰ্ম লভস আছে লভসৰ থাৰ্ড ফৰ্ম কি হ'ব লভড আই এম লভড তাৰ পৰা কি আছে বাই হি আছে তো কি হ'ব হিটো হিম হ'ব অৰ্থাৎ এক্টিভত যদি হি থাকে পেসিভত হিম হ'ব এক্টিভত যদি মি আছে পেসিভত আই হ'ব ঠিক আছে বুজি পাইছা আৰু এটা উদাহৰণ আমি লওঁ তেতিয়া ভালদৰে বুজি পাবা দুই নম্বৰটো হৈছে চিলড্ৰেন লাইক ম্যাঙ্গোজ তো ইয়াৰ উত্তৰটো কি হ'ব ম্যাঙ্গোজ আছে ম্যাঙ্গোজ বহুবচনত আছে গতিকে আমি আৰ ব্যৱহাৰ কৰিব লাগিব ম্যাঙ্গোজ আৰ ভাৰ্ব হৈছে লাইক ইয়াত কি হ'ব লাইকড বাই চিলড্ৰেন ঠিক আছে আজিৰ ক্লাছত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিলো ইয়াৰ পিছৰ ক্লাছত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিম তো বুজি পালে তোমালোকে কমেন্টত জনাবা আৰু যদি ক্লাছটো ভাল পাইছা তেতিয়া হলে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ